जय श्रील प्रभुपाद की जय। जय राधा माधव गोपीजना वल्लभ गिरिवरधारी। जय राधा माधव कुंज बिहारी गोपीजना वल्लभ गिरिवरधारी। जय राधा माधव कुंज बिहारी गोपीजना वल्लभ गिरिवरधारी। जय राधा माधव कुंज बिहारी गोपीजना वल्लभ गिरिवरधारी। यशोदानन्दन व्रज जनरञ्जन यशोदानन्दन व्रज जनरञ्जन जमुना तीरवनचारि। जमुना तीरवनचारि। जय राधा माधव कुंज बिहारी गोपीजना वल्लभ गिरिवरधारी। जय राधा माधव कुंज बिहारी गोपीजना वल्लभ गिरिवरधारी। जमुना तीरवनचारि। जमुना तीरवनचारि। जय राधा माधव कुंज बिहारी गोपीजना वल्लभ गिरिवरधारी। जय राधा माधव कुंज बिहारी गोपीजना वल्लभ गिरिवरधारी। हरे कृष्ण 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 हरे हरे राम 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 हरे हरे। हरे कृष्ण 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 हरे 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 राम 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 हरे हरे। हरे कृष्ण 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 हरे 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 राम 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 हरे हरे। हरे कृष्ण 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 हरे 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 राम राम हरे हरे। हरे कृष्ण हरे कृष्ण 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 हरे 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 राम हरे राम हरे कृष्ण हरे कृष्ण 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 हरे 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 राम हरे राम 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 हरे हरे। जय प्रभुपाद जय प्रभुपाद जगद्गुरु श्री प्रभुपाद। जय प्रभुपाद जय प्रभुपाद Hare
ওচৰলৈ আনি আৱাজটো একদম কম যায় ফ্ৰেণ্ড কৰি ল'বা খালি ফ্ৰেণ্ডটো চাব ঠিক আছে ফ্ৰেণ্ড ঠিক আছে ওখ কৰি দিবা ধৰ নালাগে না হৈ যাব হৰে কৃষ্ণ তো আমাৰ যিটো ভক্তি মিক্সৰ গ্ৰুপ এই গ্ৰুপটোৰ নাম আছিলে আদিত্য আচাৰ্য গ্ৰুপ মনত আছেনে চবৰে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে এই গ্ৰুপটোৰ নাম হৈছে আদিত্য আচাৰ্য গ্ৰুপ আমাৰ মূল গ্ৰুপৰ নাম কি আছিলে গৌৰাংগ সুন্দৰ গ্ৰুপ গৌৰাংগ সুন্দৰ গ্ৰুপৰ এইটো এটা গ্ৰুপ এটা নাম হৈছে আদিত্য আচাৰ্য আৰু এই গ্ৰুপটোৰ চোৱা চিতাৰ দায়িত্ব দিয়া আছিলে অনিল কলিতা প্ৰভু প্ৰভু আকৌ এতিয়া কোভিডৰ পাছত পুনৰ জীৱিত হৈ উঠিছে আমি ভাবিছোঁ আমাৰ এই গ্ৰুপটো এইটো হেঙেৰাবাৰী অঞ্চলত আকৌ পপুলাৰ হ'ব আৰু এটা গ্ৰুপ আছে আমাৰ সেইটোৰ নাম হৈছে গদাধৰ গোসাঁই গ্ৰুপ তাৰো দলপতি বহি আছে হৰে কৃষ্ণ মাতটো নাই ভইচ তেখেতৰ নাম হৈছে অমৰ কৃষ্ণ প্ৰভু তেওঁৰ সহধৰ্মিনী হৈছে ভুৱন পূজিতা দেৱী দাসী তো আমাৰ এনেকে প্ৰায় 12টা গ্ৰুপ আছে এইকেইটা গ্ৰুপৰ দলপতিসকলে নিজৰ জেগাত চলাই আছে তো আজি আমাৰ বিষয় হ'ব সাধু সংগ ইতিমধ্যে তাৰ পাৰ্ট 1 অৰ্থাৎ প্ৰথম ভাগ কৰা হ'ল এতিয়া আমি দ্বিতীয় ভাগটো আজি আলোচনা কৰিম পাৰ্ট 2 এটা নহলেই ভাল নেকি মোৰ সাউন্ড যথেষ্ট ডাঙৰ তো ঠিক আছে ফ্ৰেণ্ড তো সাধু সংগৰ দ্বিতীয় পাৰ্টটো আমি আজি আৰম্ভ কৰিছোঁ পাৰ্ট 1 অলৰেডি আমাৰ হৈ গৈছে এটা পাৰ্ট ছেকেণ্ড পাৰ্টটো হ'ব যিসকলে ভিউ কৰি আছে তেওঁলোকৰ মই নমস্কাৰ জনাইছোঁ আমাৰ গ্ৰুপৰ সকলো সদস্যৰ হৈ প্ৰণিপাত জনাইছোঁ যে আমাৰ এই আমি প্ৰথমতে মংগলাচৰণ কৰোঁ সবেই ओम अज्ञानातिमिरान्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूप पदाम्यहं ददाति शापदन्तिकं वन्देऽहं श्रीगुरुं श्रीयूथपादकमलं श्रीगुरुं वैष्णवांश श्रीप्रसादजातं सहगण रघुनाथानितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्ण चैतन्यदेवं श्री राधा कृष्णपादं सहगण ललिता श्री विशाखानिता च हे कृष्ण करुणा सिंधु दीनबन्धु जगत्पते गोपेश गोपिकाकान्त राधाकान्त नमस्तुते तप्तकाञ्चन गौरांगी राधे वृन्दावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिं प्रिये वंशकल्पतरुभ्यश्च कृपा सिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद हरे कृष्णा 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 हरे 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 राम 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 हरे हरे कृष्ण ओम नमो भगवते वासुदेवाय 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 नमो विष्णुपदाय कृष्ण पृष्ठाय भूतले श्रीमती जय पताका स्वामी इति नामिने नमो असैज्य पदाय निताय कृपा प्रदायिनी गौर कथा धामोदाय नगर ग्राम तारिणी हरि ओम तत्सत् तो हमार विषय वस्तु हो साधु संग एसोसिएशन ऑफ डिवोटी আজি যে অনুষ্ঠানটো কৰা হৈছে এই অনুষ্ঠানটোত আমি কাক মাতিছো সাধুক মাতিছো সাধু কোন এই বিষয়ে অলপ আলোচনা কৰা হ'ব তে সাধু সংঘ এসোসিয়েশন অফ ডিভোটি এসোসিয়েশন অফ ডিভোটিৰ ওপৰত আমি আজি অলপ আলোচনা কৰিম এইটো পাৰ্ট 2 চলি আছে
গতিকে আপোনালোকে প্ৰথমতে এটা মই শাস্ত্ৰৰ পৰা দুটামান শাৰী গাম, আপোনালোক সকলোৱে মোৰ লগত গাব। সাধু সংগ অনুসৰা সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা শ্ৰৱণ কীৰ্তন কৰা হৰিহৰা পাসংগ আচাৰ হৰিহৰা পাসংগ আচাৰ। এইটোৰ ওপৰত অকমান চৰ্চা কৰিম। এইটো আমাৰ অসমৰ মাধৱ পুৰুষে লিখিছিলে। কোনে লিখিছিলে? মাধৱ পুৰুষ এজন বৈষ্ণৱ, মাধৱদেৱ এজন বৈষ্ণৱ। কি লিখিছে এটা এটাকে বুজো আমি। সাধু সংগ অনুসৰা। অনুসৰা মানে ইংৰাজীত কয় ফলো। ইয়াৰ আৰু এটা শব্দ ওচৰা-ওচৰি শব্দ আছে, কি? অনুকৰণ। শুনিছেনে শব্দৰ নামটো? ইংৰাজীত কয় ইমিটেশ্যন। আমি যে গ'ল কিনো ন, এটা ইমিটেশ্যন আছে না, আচল নেকি? এনিথিং ইমিটেড ইজ নট গুড। আমি যেতিয়া 10 ক্লাছত আছিলোঁ, এটা আমাৰ ক্ল'জ আছিলে, এইটোৰ নাম আছিলে ইমিটেটিং দ্য ইংলিছ জেণ্টলমেন, মোহনদাস কৰমচাঁদ গান্ধীৰ লিখা। মানে ইমিটেট কৰিব গ'লে মানুহ সদায় বিপদ হয়। আৰু সেইটো অসমীয়া শব্দটো কি? অনুকৰণ। অনুকৰণ। অনুকৰণ কোনো কথাতেই ভাল নহয়। সেইটো আমি কি কৰোঁ? এৰাব লাগে। তাৰ বিপৰীতে কি কৰিব লাগে? অনুসৰণ। অনুসৰণ মানে ফলো। মানে অনুকৰণ কৰা মানে কপি কৰা। অনুকৰণ কৰা মানে নকল কৰা। অনুকৰণ কৰা মানে নকল কৰা। এতিয়া আপোনাৰ কিবা এটা বস্তু আছে, মই নকল কৰাটো ভাল নহয়। যদি মোৰ ভাল লাগিছে তেতিয়াহ'লে আপোনাক কি কৰিব লাগিব? টু ফলো, অনুসৰণ কৰিব লাগিব। এইটো শ্লোকত কৈছে, এইখিনি কথাত কৈছে যে সাধু সংগটো অনুসৰা। সংগ অনুসৰা বুলি কোৱা নাই, সাধু সংগ। সাধু মানে কি? সাধু মানে কি? সাধু মানে হ'ল বৈষ্ণৱ। বৈষ্ণৱ মানে কি আকৌ? যি বিষ্ণুৰ উপাসনা কৰে, যাক দেখিলে বিষ্ণু স্মৰণ হয়। সাধু দুই প্ৰকাৰ। এক প্ৰকাৰক কয় সাধুজন আৰু এক প্ৰকাৰক কয় সাধু শাস্ত্ৰ। একজনক কি বুলি কয়? সাধুজন। ডাঙৰকে ক'ব চোন, ঠাণ্ডা লাগি আছে নহয়, ভইচবোৰ ডাঙৰ হ'লে, শব্দ বেছি হ'লে ৰুমটোত এনাৰ্জি বাঢ়িব। সাধু দুই প্ৰকাৰ। এক প্ৰকাৰ কি বুলি কয়? সাধু আৰু দ্বিতীয়জনক কি কয়? সাধু শাস্ত্ৰ। শাস্ত্ৰ, ভেৰি গুড, সাধু শাস্ত্ৰ। সাধু জন কোন? সাধু লোক কোন? প্ৰথম হ'লে তেওঁ লোক হ'ব লাগিব, মানে হিউমেন বিং হ'ব লাগিব, মনুষ্য হ'ব লাগিব। এই মনুষ্য যে আমি বহি আছো, এইবিলাক আমি এই সকলোজন, আপোনালোক একোজন মনুষ্য, তাতে কোনো সন্দেহ নাই। আৰু আপোনালোকে এই যে জীৱনটো পাইছে, দুখন ভৰিৰ ওপৰত, পাদৰ ওপৰত এটা শৰীৰ লৈ ওপৰত মস্তিষ্কটো লৈ ঘূৰি ফুৰিছে, এইটো খুব দুৰ্লভ। এইটো দুৰ্লভ মনুষ্য জীৱন বুলি কয়। আৰু তাকো আকৌ আহি আপুনি ক'ত ফুৰিছে? অসমত, হেঙেৰাবাৰীত কালী মন্দিৰ চকৰ ওচৰত বহি আছে। এইটো আকৌ সহজ জেগা নহয়। যুগ হ'ল কলি যুগ। যুগটো জানে চবেই? চতুৰ্যুগ, 4টা যুগ আছে। মিলেনিয়াম, এটা কি বুলি কয়? সত্য যুগ। তাৰপিছত ত্ৰেতা, তাৰপিছত দ্বাপৰ, তাৰপিছত যুগ হ'ল কেইটা? 4টা। এই 4টা যুগৰ ভিতৰত আটাইতকৈ ভাল যুগটো হ'ল কলি যুগ। বহুতে কয় কলি যুগ মানে শুনিলেই বহুতে দুখ চুখ পায়। আচলতে কলি যুগত আটাইতকৈ ডাঙৰ বস্তুটো হৈছে অতি সহজে হৰিক পাব পাৰি। কাক পাব পাৰি? কৃষ্ণক পাব পাৰি, হৰিক পাব পাৰি, বিষ্ণুক পাব পাৰি। সত্য যুগত বহুত কষ্ট, বৰ দুৰ্লভ আছিলে। কলি যুগটো সেইকাৰণে ভাল। শ্বৰ্ট, মই চমুকে জিষ্টটো আনি আছো। কলি যুগটো সেইকাৰণে ভাল। এইটো নাও 8 7:45 ন?
যিমান পাৰোঁ সোনকালে ক্লাছটো শেষ কৰিম চাই থকাবিলাকৰ নহয় বহুত দিগদাৰ হয় তো কলিযুগটো ভাল তাৰ ভিতৰত কলিযুগত বহুত আছে নহয় গৰু আছে ছাগলী আছে হিংস্ৰ জন্তুবিলাক আছে হাতী আছে বাঘ আছে ঘোঁৰা আছে বহুত আছে কুকুৰ আছে মানুহ আছে এইবিলাকৰ ভিতৰত এই মানুহৰ শৰীৰটো কাই বুলি কয় তনু বুলি কয় এইটো চবতছে ভাল কি ভাল নৰ তনু ভাল আকৌ এই নৰ তনুটো পৃথিৱীত বহুত জেগাত আছে কলিযুগত একেবাৰে বিদেশৰ পৰা স্বদেশলৈ পৃথিৱীৰ পৰা বিভিন্ন জেগাত আছে এইটো আমাৰ শাস্ত্ৰত কয় বিশ্ব ব্ৰহ্মাণ্ডত আছে 84 লাখ প্ৰকাৰৰ জীৱ জন্তু আছে তাৰ ভিতৰত 4 লাখ কি আছে মনুষ্য জীৱ আছে এই মনুষ্য জীৱ যে অসমত আছে এনেকুৱা নহয় ভাৰতত আছে এনেকুৱা নহয় গোটেই পৃথিৱীত আছে কৈছে কলি যুগত নৰ তনু যদি কেনেবাকৈ সি ভাৰতবৰ্ষত পৰিছে ই সবতকৈ ভাল দা বেষ্ট সেইকাৰণে কয় ধন্য ধন্য কলিকা ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰতো পৰিছে যদি ভাৰতবৰ্ষত নৰতনুটো সবচে ভাল গতিকে তাৰ ভিতৰত এই নৰতনুবিলাকটো ভালেই আমি কলিযুগৰ নৰতনু তাতে ভাৰতবৰ্ষৰ এই ভাৰতবৰ্ষত থকা নৰতনুবিলাকৰ ভিতৰত বহুত প্ৰকাৰ আছে বিভিন্ন কামত ব্যস্ততা আছে সবৰ জীৱনৰ এটা লক্ষ্য থকা উচিত কাৰণ দৃষ্টি থাকিব লাগে প্ৰথমতে মই কলৈকে গৈ আছো এওঁ কেইদিনমান পাছত বিয়া হ'ব তেওঁৰ এটা দৃষ্টি থকা উচিত You must have a destination. মই কলৈ গৈ আছো কাৰণ যদি দৃষ্টি থাকিলে লক্ষ্য নেহেৰায় এইটো অসমীয়াত কথা আছে যদি কোনোবাই দৃষ্টিটোৱেই নাই ঠিক তাৰ লক্ষ্যটো হেৰাই যাব এই যে আমি মানুহবিলাক বহি আছো আমাৰ একোটা একোটা কি থাকিব লাগে লক্ষ্য থাকিব লাগে আমি সৰুতে এটা ৰচনা পঢ়িছিলো মোৰ জীৱনৰ লক্ষ্য এইম অফ লাইফ আমি লিখিছিলো মোৰ জীৱনৰ লক্ষ্য ডক্টৰ হোৱা মোৰ জীৱনৰ লক্ষ্য ইঞ্জিনিয়াৰ হোৱা মোৰ জীৱনৰ লক্ষ্য প্ৰশাসনিক বিষয়া হোৱা এডমিনিষ্ট্ৰেটিভ অফিচাৰ হোৱা মোৰ জীৱনৰ লক্ষ্য নেতা হোৱা বহুত লক্ষ্য আছে এই লক্ষ্যটো পাবৰ কাৰণে আমি বহুত কষ্ট কৰিছিলো কোনোবাই লিখিছিলে নেকি মোৰ জীৱনৰ লক্ষ্য মৃত্যু হোৱা জীৱনৰ এটা লক্ষ্য থাকিব আৰু আটাইতকৈ আপুনি ডাক্তৰ হওক ইঞ্জিনিয়াৰ হওক প্ৰশাসনিক বিষয়া হওক ৰাজনীতিক নেতা হওক মূল গন্তব্যস্থানটো কিন্তু এটা আপোনালোকৰ খং উঠিব প্ৰভু আপুনি ক্লাছ দিবলৈ আহি চবকে হতাশ কৰি দিছে এই জায়গাটো কি গ্ৰেভিয়াৰ্ড ক্ৰিমিনেশ্যন গ্ৰাউণ্ড ইটছ ভেৰি কমন আমি জানিব লাগে যে তাত যোৱাৰ পাছত আমি কলৈকৈ যাম ক'ৰ পৰা আহিছিলো আৰু মোৰ মৃত্যুৰ পাছত মই কলৈ গৈ আছো সেইটো মোৰ that should be my final destination এইটো নাজানো বহুতে নাজানো আৰু নাজানাৰ কাৰণে আমাৰ লক্ষ্যটো হেৰাই যায় আৰু যিসকলে জানে সেইবিলাককে কয় সাধু মৃত্যুৰ পাছত কলৈকে যাব লাগে whom I should aim to মই কলৈকে যাব লাগিব এইটো যদি মোৰ ক্লিয়াৰ কনসেপ্ট থাকে তাকে কি বুলি কয় সাধু সাধুৱে জানে তেওঁ নিজে কোন সাধুৱে জানে তেওঁ ক'ৰ পৰা আহিছে সাধুৱে জানে মৃত্যুৰ পাছত তেওঁ কলৈকৈ যাব সাধুৱে জানে কিয় ইমান কষ্ট কৰি থকাৰ ফলতো সুখ পোৱা নাই এইবোৰ সাধুৱে জানে যিসকলে এই কথাবিলাক ভালকৈ জানে তেওঁলোকে কাক উপাসনা কৰে কৃষ্ণ কৃষ্ণ বিষ্ণু গোবিন্দ ঋষিকেশ দৌল গোবিন্দ পূজা উপাসনা কৰে মই এইটো কথা কোৱা নাই কৃষ্ণ 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 এনেকৈ কৈ থাকিলে উপাসনা নহয় উপাসনা কৰিব লাগিব হৃদয়ৰ পৰা ক'ৰ পৰা কৰিব লাগিব হৃদয়ৰ পৰা
মনটো যোগ দি, সেইকাৰণে মনোযোগ দি বুলি কয় নহয়, এটেণ্টিভলি, আৰু হৃদয়খন লগাই দিব লাগিব। সেইটো বৈষ্ণৱৰ লক্ষণ। মুখে নাম হৃদয় ৰূপ সংভকতৰ। মুখে নাম হৃদয় ৰূপ সংভকতৰ, জয় হৰি শংকৰে। মুখে নাম গাব লাগিব, মানে এইটো কথা কোৱা নাই হৰি নাম কৰি থাকিব, হৰি হৰি কৃষ্ণ কৃষ্ণ এনেকে কোৱা কথা কোৱা। মুখত কি থাকিব লাগিব? হৰিৰ গুণানুকীৰ্তন থাকিব লাগিব। কাৰোবাক লগ পালে হৰিৰ বিষয়ে ক'বলৈ মন যাব লাগিব। মুখত কি থাকিব লাগিব? হৰিনাম থাকিব লাগিব। এইটো কোৱা নাই অফিচত বহি হৰে কৃষ্ণ সেইটো। মানে মুখখন এনেকুৱা হ'ব লাগিব যে তাৰ কেৱল ভগৱান সম্পৰ্কীয় কথাহে ওলায়। মই সাধুৰ কথা কৈ আছো। মুখে নাম হৃদয় ৰূপ, হৃদয়ত কি থাকিব লাগিব? ভগৱানৰ ৰূপ থাকিব লাগিব। ভগৱানৰ ৰূপটো কেনেকুৱা সুন্দৰ, ভগৱানৰ চকু মুদিলেই কাৰ কথা ভাবিব লাগিব? ভগৱানৰ ৰূপটো যেতিয়া ইচ্ছা কৰোঁ অন্তত ভাবিব পাৰিব লাগিব। মই এইটো কথা কোৱা নাই য'তে ত'তে ভাবি থাকিব লাগিব। এইটোতো ভাল, অলৱেজ ৰিমেম্বাৰ কৃষ্ণ, নেভাৰ টু ফৰগেট। এইটো ভাল, কিন্তু অন্তত কমপক্ষে আজি যে আমি বহিছো, এই যে সাধু সংগত বহিছো, চকু মুদিলে কাৰ কথা স্মৰণ হ'ব লাগে? কাৰবাৰ কাৰ কথা স্মৰণ হয়? বেলেগ বেলেগ স্মৰণ হয়। নিজে নিজে বুজি ল'ব। আৰু সিমান বৈষ্ণৱ এই কাপোৰ এযোৰ পিন্ধি শিক্ষা ৰাখি তিলক পিন্ধাজন বৈষ্ণৱ নহ'ব পাৰে। বৈষ্ণৱজন হলে কি হ'ব? মুখত নাম থাকিব আৰু হৃদয়ত ভগৱানৰ ৰূপ থাকিব। মুখে নাম হৃদয় ৰূপ সংভকতৰ, আৰু সং ল'ব মানে এছ'চিয়েশ্যন ল'ব কাৰ? ভকতৰ। সেইকাৰণে মাধৱ পুৰুষে কৈছে সাধু সংগ অনুসৰা, যে এই কাষৰ ৰুমটোত যদি কোনোবাই হৰিনাম শুনিছে সি অনুসৰণ কৰি ফল' কৰি ইয়ালৈকে আহিব লাগে। আমাৰ অসমীয়া সমাজত এটা নিয়ম আছে, নাৰায়ণ পূজাত বোলে নেমাতিলেও যাব লাগে, কয় নাই? শুনিছে নে? খুব ভাল। যেতিয়া নাৰায়ণ পূজা হৈ থাকে তাত কোনো নিমন্ত্ৰণ দৰকাৰ নাই, খবৰ পালেই যাব লাগে। কিমান ভাল এটা সংস্কাৰ, কিমান ভাল এটা কালচাৰ যে কৈছে যে সাধু সংগটোক অনুসৰণ কৰা। আৰু অনুসৰণ কৰিলে কি হ'ব? ইয়াত কৰবাৰ পৰা ইফালে সিফালে গম পাই মানুহ আহিলে তাৰ পাছত কি বুলি কৈছে? সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা। ইয়াত আহি পেলাই সাধু সংগ পাই গছিপিং নচলিব, প্ৰজ্বল্প কৰিলে নহ'ব। তোমাৰ ঘৰত ভালনে? তোমাৰ ছোৱালীজনী পাছ কৰিলে নে? আপোনাৰ ছোৱালী বিয়া কাৰ লগত? পাছত হ'ব, সাধুৰ লগত নহয়। সাধুৰ লগত কি কথা কৰিব দিছে? শ্ৰৱণ কীৰ্তন। মই আহি ইয়াত একো কথা পতা নাই, কীৰ্তন কৰিছো আমি। কীৰ্তন মানে কৃত ধাতুৰ পৰা আহিছে। কৃত মানে টু টক, টু স্পীক, টু গ্লৰিফাই। কাৰ কথা ক'ব লাগিব? কৃষ্ণ, ভগৱানৰ কথা। কোৱাজনে ক'ব লাগিব, শুনাজনে শুনিব লাগিব। সেইটোৱে হয় শ্ৰৱণ কীৰ্তন। সেইকাৰণে মাধৱ পুৰুষে কৈছে যে যেতিয়াই সাধু সংগ পোৱা তাক ফলো কৰিবা। ইউ জাষ্ট ফলো এছ'চিয়েশ্যন অফ ডিভোটি, গো দেয়াৰ এণ্ড চেণ্ট। কি বস্তু ত্যাগ কৰিব দিছে? পাখণ্ড আচাৰ। আপোনালোকৰ মাজত প্ৰশ্ন আহিব, কি আপোনালোকে মোক পাখণ্ডী বুলি ভাবিছে নেকি? আমাক পাখণ্ডবিলাকৰ আচাৰ এৰিব দিছে। আমিতো পাখণ্ডী নহয়। পাখণ্ড কি বস্তু এইটো বুজিব লাগিব। পাচণ্ড বা পাচণ্ডী এইটো কি বস্তু সেইটো বুজিব লাগিব। সেইকাৰণে আমি সাধু সংগটো অনুসৰণ কৰিব লাগিব। তাত গৈ কি কৰিব লাগিব? শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আৰু আমাৰ পৰিহৰা গিভা পাখণ্ড আচাৰ, পাখি আচাৰটো এৰিব লাগিব। পাখণ্ড কাক বোলে? পাখণ্ড হৈছে যিবিলাকে শাস্ত্ৰ নামানে। কি নামানে? মাত ডাঙৰ কৰি। কি নামানে? শাস্ত্ৰ নামানে। যিবিলাকে শাস্ত্ৰ নামানে বা যিবিলাকে শাস্ত্ৰৰ বিৰুদ্ধে যায়। প্ৰথম কথা হ'ল শাস্ত্ৰ মই কিয় মানিব লাগিব? শাস্ত্ৰই বা কি এইটো জানিব লাগিব।
মই শাস্ত্ৰ মানিম নে নেমানিম, মই শাস্ত্ৰৰ সপক্ষে যাম নে বিপক্ষে যাম, কিন্তু তেতিয়াহে মোৰ ক্লিয়াৰ হ'ব যদি মই শাস্ত্ৰৰ সম্বন্ধে জানো। শাস্ত্ৰ কি? স্ক্ৰিপচাৰ। স্ক্ৰিপচাৰ হ'ল য'ত মানৱ জীৱনৰ গন্তব্যস্থান পাবৰ কাৰণে, মানৱ জীৱনৰ গন্তব্যস্থানটো পাবৰ কাৰণে, আল্টিমেট গলটো ৰিচ কৰিবৰ কাৰণে প্ৰথাবোৰ দিয়া আছে। With the processes to attain the goal of final destination of life is vividly, nicely given. আৰু সেইটো মই নামানো, তাহলে মোৰ নামটো কি হ'ব? পাখণ্ডী। বা তাৰ এগেইনষ্টত মই যাম। শাস্ত্ৰত কৈছে ব্ৰহ্ম মুহূৰ্তত উঠিবা। মোৰ অসুখ হৈছে কিবা কাৰণে উঠিব পৰা নাই, সেইটো এটা বেলেগ কথা। কিন্তু শাস্ত্ৰ নেমানি কোনোবা শুই থকা মানুহ যদি আছে, শাস্ত্ৰত কৈছেতো ঠিক আছে, মই সেইটোৱেই নকৰোঁ, শুই থাকোঁ। সেইটো কি বুলি কয় অসমীয়াত? শাস্ত্ৰত কি নাম দিছে তাক? পাচণ্ডী। পাচণ্ডী। আৰু তেনেকুৱা মানুহবিলাকে সমাজত কি কৰে? পাখণ্ড আচাৰ কৰে। আৰু তাকে শাস্ত্ৰত কৈছে উৎপাত কৰে। কি কৰে? উৎপাতটো অসমীয়াটো কয় ন? শ্ৰুতি স্মৃতি পুৰাণ আদি পঞ্চৰাত্ৰিক বিধিন বিনা ঐকান্তিকী হৰিৰ ভক্তি উৎপাত হি কল্পতে। শাস্ত্ৰত কৈছে শ্ৰুতি স্মৃতি পুৰাণ আদি পঞ্চৰাত্ৰিক, এইবোৰ হৈছে বিভিন্ন শাস্ত্ৰ। নাৰদৰ পঞ্চৰাত্ৰি বিধি, কেনেকৈ পূজা কৰিব লাগিব, অলপ আগতে পূজা কৰিলে ভোগ এই পাকে ঘূৰাব নে সেই পাকে ঘূৰাব, শংখ এনেকে বজাব নে এনেকে বজাব, ধূপৰ পাছত কোনটো উপহাৰ ভগৱানক দিব, এইবোৰ যে আমাৰ পঞ্চৰাত্ৰিক বিধিটো ক'ত আছে? নাৰদে লিখিছে। শ্ৰুতি স্মৃতি মহাভাৰত ৰামায়ণ গীতা ভাগৱত এইবিলাক হৈছে শাস্ত্ৰ। উপনিষদ পুৰাণ শ্ৰুতি স্মৃতি পুৰাণ আদি পঞ্চৰাত্ৰিক বিধিন বিনা নেমানে তাৰমানে। তাৰপিছত কয় কিন্তু মই বিৰাট ভক্তি কৰি আছো। কিছুমানক সুধিবচোন, আমাৰ ভক্তি বৃক্ষত আহিবচোন, ভক্তি বৃক্ষত কি হয়? আমি কওঁ তাতে হৰিৰ কথা শ্ৰৱণ কীৰ্তন হয়। মই তাতকে বহুত ভাল ভক্তি কৰি আছো। বলতে না কি ভক্তি কৰা? মই সদায় ৰাতিপুৱা পূজা কৰো। কি পূজা কৰে জানে? ৰকেট পূজা। ধূপডাল ল'ব, ৰকেট যেনেকৈ স্পীডত যায়, পূজা সিমান স্পীডত শেষ হৈ যায়। দেৰি কৰে। এইবিলাকে কি কৰে সমাজত? ঐকান্তিকী ভক্তি বুলি কৰা বুলি কয়। একান্তভাৱে মই ভক্তি কৰি আছো। আৰু শাস্ত্ৰত কৈছে নহ'ব ন এনেকে। শ্ৰুতি স্মৃতি পুৰাণ আদি পঞ্চৰাত্ৰিক বিধিন বিনা ঐকান্তিকী হৰিৰ ভক্তি উৎপাতে সি কল্পতে। এই উৎপাতে কৰিছে সি কাকো নামানে। আমি গীতা দিবলৈ মানুহবিলাকৰ ঘৰত যাওঁ, হৰে কৃষ্ণ প্ৰভু এইখন গীতা যথাযথ, দয়া কৰি আপোনাৰ যদি সম্ভৱ হয়, সামৰ্থ্য আছে, দয়া কৰি এখন ঘৰত ৰাখিব নেকি? মোৰ ঘৰত গীতা 5খন আছে। 5খন। কাষৰজনক সুধিলো আপুনি, মোৰ ঘৰত 10খন। কম্পিটিশ্যন ষ্টাৰ্টছ। আৰু সুধি চাওক যে গীতাখন কেতিয়াবা খুলিছে নেকি? নাই, বয়স হোৱা নাই নহয়। আৰু ভাগৱতমত কি কৈছে? 5 বছৰ বয়সৰ পৰা গীতা পঢ়িব দিছে। ইমান দুখ লাগে আমাৰ যে ভাৰতবৰ্ষ এখন দেশ য'ত আমাৰ আধ্যাত্মিক পুঁজিটো ইমান শকত আছিলে, আৰু বিদেশত এতিয়া গীতা কোৰ্চত সোমাই গৈছে। জাৰ্মানত বিভিন্ন বিদেশৰ বিভিন্ন দেশত ইউনিভাৰ্চিটি has accepted Gita as into the syllabus curriculum. গীতা পঢ়ে এতিয়া, ৰেগুলাৰ পঢ়ে। আৰু আমি একদম আলমাৰীত ধুনীয়াকৈ সদায় থৈ দিছো। আমাৰ গীতাখনৰ নাম গীতা যথাযথ, as it is, মানে as I have given it is as kept there। সেইখন নামটো বোলে as it is। as you have given I have kept this as it is। কৃষ্ণই যেনেকে কৈছে তেনেকে আছে কাৰণে যথাযথ নাই, যথাযথভাৱে ৰাখি থৈছো। ৰাখি থব কোৱা নাই, পঢ়িব।
এইটো হৈছে পাখণ্ড আচাৰটো এৰিব লাগিব। এতিয়া সাধু সংগৰ ওপৰত এটা মই সৰু কাহিনী কৈ বিৰাম কৰোঁ আপোনালোকক। কাৰ কাৰ সাধু শুনি ভাল লাগে? আৰু আৰু কিয় ভাল লাগে আপোনালোক সাধু গানে? এইটো এটা সাধুৰ লক্ষণ। সাধুৱে সাধু শুনি ভাল পায়। আচলতে আমাৰ ইংলিছ মিনিংটো সাধুৰ কি ষ্টৰী। আৰু আমাৰ যেতিয়া আধ্যাত্মিক জগতত আহে সাধু মানে গ্লৰিফিকেশ্যন অফ কৃষ্ণ। ভগৱানৰ কথাবোৰ নিত্য নতুন বুলি কয়। ইটাৰনেলি নিউ, ইটাৰনেলি ফ্ৰেছ। আমি বুঢ়ী আইতাৰ সাধু পঢ়িছিলোঁ লক্ষ্মীনাথ বেজবৰুৱাই। ভাল লাগে। মই পঢ়িছিলোঁ, মোৰ ল'ৰাক পঢ়ালোঁ, সিও শুনি ভাল পায়, তেওঁ শুনি ভাল পায়। মোৰ দেউতাই কৈছিলে মই সৰুতে এখন পঢ়ি খুব ভাল পাইছিলোঁ, পঢ়িবা এখন লোৱা। মই পঢ়ি ভাল পাওঁ। এণ্ডাৰছনৰ সাধু আছিলে, গ্ৰীক সাধু আছিলে, বেড টাইম ষ্টৰিজ আছিলে, এইবিলাক পঢ়িছিলোঁ, বহুত ভাল পাওঁ। আৰু ভগৱানৰ সাধুবোৰ কিমান পুৰণা গম পায়? মিনিমাম 5,000 years। তাৰ আগতে ভগৱানে সাধুবোৰ মানে যুগ যুগ ধৰি কৈ আছে। আৰু ভগৱান আহিলেই সাধু কোৱা আৰম্ভ কৰি দিয়ে। ভগৱান মানে সাধু কোৱাত খুব ভাল, নহয়? আৰু সাধুবোৰ লিখি থব নালাগে। মানে আগৰ দিনত মানুহে শুনিলেই স্মৃতি ইমান ভাল আছিলে, মেমৰি চ' চাৰ্প, যি কয় চব মনত থাকে। কিয় থাকে জানে? কাৰণ মনটো যোগ কৰি কৰি শুনে। আপোনালোকৰ ইয়াত যে বহি আছে, যিবিলাকে মনোযোগ দি শুনিছে, সেইবিলাকৰ চব কথা আখৰে আখৰে বাক্যে বাক্যে মনত থাকিব। আৰু যাৰ মনটো বেলেগত যোগ হৈ আছে, ইস্কান সে ঢুকা, উস্কান সে নিকাল যায়গা, ইস্কন হো যায়গা। ইস্কান কম ন, এইফালে সোমাব আৰু একদম পাইপ আগতেই ফিট আছে, এইফালে ওলাই যাব। কাৰণ ইয়াত বেলেগ চলি থাকে, ইঞ্জিনটোত বেলেগ চলি থাকে। তাক সুধিলে মই কি কৈছিলোঁ, আপুনি কি কৈছিলে, প্ৰম্পট লাগিব তাক। সেনেকৈ নহয়। এটা সাধু ক'ব ওলাইছোঁ, সেইটো কৈ বিৰাম দিম। আম্বৰীশ মুনি, ৰজা আম্বৰীশক কোনে নাম শুনিছে? ৰজা আম্বৰীশ কোন যুগত আছিলে? ত্ৰেতা। আম্বৰীশ ৰজা ত্ৰেতা যুগৰ এজন ৰজা। তেওঁ ইমান প্ৰতাপশালী আছিলে, ৰাজন। আগৰ দিনৰ ৰজাবিলাক ঋষিও আছিলে, এখন তেওঁলোকৰ নাম আছিলে ৰাজৰ্ষি। ঋষি মানে জ্ঞানী, ৰজা মানে ক্ষত্ৰিয়। লালন পালন দিব প্ৰজাক, সেইকাৰণে প্ৰজাক যি লালন পালন দিয়ে তেওঁ ৰজা। আৰু যি আনক জ্ঞান দিব পাৰে, জ্ঞান বিতৰণ কৰিব পাৰে, তেওঁৰ নামটো কি? ৰাজৰ্ষি। যদি তেনেকুৱা এজন মানুহে যাৰ জ্ঞান পুষ্ট আছে আৰু যি আনক শাসন কৰিব পাৰে, আনক পালন কৰিব পাৰে, আনক ৰক্ষণ কৰিব পাৰে, তেওঁৰ নাম হৈছে ৰাজৰ্ষি। আম্বৰীশ মুনি এজন কি আছিল? ৰাজৰ্ষি আছিল ত্ৰেতা যুগত। আৰু তেওঁ ইমান কৃষ্ণ ভক্ত আছিল, আপোনালোকে তেওঁৰ বিষয়ে বহুত কাহিনী শুনিছে ইতিমধ্যে, যে ত্ৰেতা যুগত ইক্ষ্বাকু বংশ এটা আছিল নহয়। ইক্ষ্বাকু বংশ। এই বংশত কাৰ জন্ম হৈছিলে বছৰ? ইক্ষ্বাকু বংশত কাৰ জন্ম? মনু জন্ম হৈছিল। গতিকে ইক্ষ্বাকু বংশত তেওঁৰ জন্ম হৈছিলে। বংশটো খুব নাম কৰা বংশ। আমি যে কওঁ নহয় অসমীয়াত, ই ভাল কিয় নহ'ব, ইয়াৰ বংশই ভাল। লিজা বেয়া কিয় হ'ব? বাপেকেই ভক্ত, বাপেকেহে ক্ৰেডিট নহয়, মই ইমান ভাল। বংশৰ কেতিয়াবা ক্ৰেডিট দিওঁ। কিহৰ কাৰণে দিওঁ? কাৰণ এইটো পৰম্পৰা। মানে এই পৰম্পৰা মানে মোৰ যদি পিতৃ ভাল, মোৰ যদি পিতৃৰ পিতৃ ভাল মানে যদি ভাল ধাৰত আছে, তেতিয়াহ'লে মোৰ বেয়া কাম কৰাৰ এটা সীমা থাকে। দুষ্ট কৰিলে দুষ্টামিৰ এটা সীমা থাকে। সেইকাৰণে মানে বংশৰ এটা কথা আছে। যেনে শ্ৰীমদ ভগৱত গীতা 4th chapter 1st শ্লোক কি আছিলে?
Sri Bhagavan Uvasha Sri Bhagavan Vacha Imam Vivasvate Yogam Imam Vivasvate Yogam Davanam Aham Avyayam Davanam Aham Avyayam Vivasvane Manu Vipraha Vivasvane Manu Vipraha Manaha Ikshakave Abravit Manaha Ikshakave Iksha means Ikshatsu Bangsa Manu Prabhu কৈছে Ikshatsu Bangsa Manu কৈছিলে কৃষ্ণই আৰু সেই মনুৰ বংশ য'ত কৃষ্ণই বিভস্বানক কৈছিলে বিভস্বানে কাক ক'লে মনুক ক'লে ইচ্ছাসু বংশৰ মই যে এই কথাখিনি আপোনালোকৰ লগত ব্যক্ত কৰিছোঁ মই ফুটপাথত গৈ ক'ম নেকি নকওঁ কিহৰ কাৰণে মই বাছি লৈছোঁ যে ইমান সাধুগণ ইয়াত মাজত আছে ইয়াত যদি কৃষ্ণৰ কথা কওঁ সেইটো কি হ'ব খাপ খাব বিফিটিং হয় নহয় গতিকে কৃষ্ণই বাছি লৈছে কাক বিভস্বানক কথাবিলাক ক'বৰ কাৰণে গীতা প্ৰথম কৃষ্ণই বিভস্বানক কৈছিলে বিভস্বান মানে সূৰ্য দেৱতা বিভস্বান মানে কোন সূৰ্য দেৱতা সূৰ্য দেৱতাই কথাখিনি আকৌ বাচিছে কাক কম ইটো বংশ যায় ভাল লগা নাই সিটো বংশত যায় নট বিফিটিং এওঁকে ক'লে ভাল লগা কি ক'লে মনুক ক'লে ইক্ষু বংশৰ ইক্ষাংশু বংশৰ সেই মনুৰ বংশতে আহি বংশ পৰম্পৰা পাই অম্বৰীশ মুনি অম্বৰীশ ৰজা আৰু তেওঁ এজন অত্যন্ত কৃষ্ণ ভক্ত ৰজা আছিল আৰু তেওঁ এইটো বিশেষ শাস্ত্ৰত মন কৰিবলগীয়া এসপ্তাহ সময়ৰ ভিতৰত গোটেই পৃথিৱীখন জয় কৰিছে হি কনকাৰ্ড দ্য হোল ৱৰ্ল্ড ইন ওৱান কোনোবাই পাৰিব আজিলৈ পাৰিছে দিগ্বিজয় কৰিছে গোটেইখন কেনেকৈ ৰজা নহয় যথেষ্ট তেজস্বী আকৌ যে ঋষি জ্ঞান যাক যেনেকৈ পাৰে এওঁ দেখিলে এওঁ জ্ঞানেৰে এওঁ বস কৰিব পাৰি এওঁ ধুনীয়াকৈ হৰি কথা কৈ দিলে তেওঁ কালিৰ পৰা আহি থাকিব এওঁ বৰ চাপোজ এওঁ বৰ উৎপতীয়া এনেই কৈছিল ধেমালি কৈছিল এওঁ দুচাত মাৰি দি পেলাই বস কৰি দিলে এনেকৈ যাক যেনেকৈ ৰজাৰ সিটো কৰি এসপ্তাহৰ ভিতৰত মানে তেওঁৰ ৰাজত্ব শেষ এনেকুৱা ৰজা চেলিউট মোদীক 5 বছৰ দিয়া হৈছে ৰাজত্ব কৰিবলৈ আৰু ইচ্ছাসু বংশৰ অম্বৰীশে কৈছে মই এসপ্তাহ লাগিব মাত্ৰ গোটেই পৃথিৱী জয় কৰি দিলে গোটেই পৃথিৱীক মানে তেওঁৰ ফৰিয়া কৰি দিলে আৰু তেওঁ কি এজন ভক্ত গোটেই পৃথিৱীৰ মানুহক ভক্ত বনাই দিলে ইমান সহজ নেকি মই আজি প্ৰায় 2 দশক এনেকৈ চিঞৰি ভক্ত বনাব পৰা মোৰ হৈছে নাই অৰ্হতা নাই কিন্তু ইচ্ছাসু বংশৰ অম্বৰীশ মুনিয়ে এসপ্তাহৰ ভিতৰত গোটেই পৃথিৱীখন ভক্ত বনাইছে কিন্তু অকণমান দুখ লগা কথা তেওঁৰ এজন ভায়েক আছিলে ভায়েকজনৰ নাম আছিলে ৰাজা ভায়েকৰ নাম কি এই কেতিয়াবা মানে বংশত অলপ উল্টা পুল্টা মানুহ অম্বৰীশৰ ভায়েক ৰাজা চলি আছে ককায়েকৰ সম্পূৰ্ণ এজন ভক্ত এজন একেবাৰে অভক্ত আৰু কৰে কি বিভিন্ন পাখণ্ড অলপ আগতে পঢ়িছোঁ নহয় তেওঁ মানে পাখণ্ডৰ একদম শীৰ্ষত আছে আৰু পাখণ্ড দা গ্ৰেট শাস্ত্ৰ নেমানে শাস্ত্ৰৰ বিপৰীতে যায় বিভিন্ন নিচাযুক্ত বস্তু খায় এইবিলাক কৰোঁতে অম্বৰীশ মুনিৰ বেয়া লাগে কাৰণ আমাৰ বৈষ্ণৱবিলাকৰ 3টা গুণ থকা উচিত কেইটা গুণ কি আপুনি কওক নামে ৰুচি কি হ'ব নামত ৰুচি আহিব লাগে ৰুচি মানে কি টেষ্ট কোনোবাই যেতিয়া হৰি নাম গায় হৰিৰ কথা কয় অন্তত ভাল পাব লাগে এইটো বৈষ্ণৱৰ লক্ষণ আৰু কি জীৱে দয়া বা জীৱ দেখিলে দয়া ভাৱ উপজিব লাগে এতিয়া বহুতে কয় যে মোৰ নিজৰ অৱস্থা বেয়া আকৌ তাক দেখিলে মোৰ কি দয়া উপজিব সিহে মোক দয়া কৰিব লাগে কয় নাই নহয় ভগৱানে তোমাকো কিবা এটা বস্তু দিছে যিটো বেলেগক দিয়া কৃষ্ণ ইমান দয়ালু প্ৰত্যেকজন মানুহক
হাজাৰ হাজাৰ কোটি কোটি লক্ষ লক্ষ সহস্ৰ সহস্ৰ কোটি মানুহৰ প্ৰত্যেকজনকে এটা এটা বিশেষ গুণেৰে ভগৱানে পঠাইছে। সেইকাৰণে কয় ধামটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো। আপোনাৰ মনটো এওঁৰ লগত কেতিয়াও নিমিলে। আপুনি যিমানে আপুনি গৃহিণীৰ গৃহস্থ নহওক, মন মিলি যাব নোৱাৰে। লিজাই কেইদিনমান পিছত বিয়া কৰিব। তেওঁৰ হেৰিৰ নাম কি? ৰমনদীপ। ৰমনদীপ ঠিক কৈছো। ৰমনদীপ আৰু লিজা মন মিলিবৰ কাৰণে বহুত চেষ্টা কৰিব, কিন্তু অলপ অলপ নিজৰ নিজৰ পাৰ্চনেল কোৱাৰ্টাৰ থাকিব। মনৰ মাজত এটা কোৱাৰ্টাৰ থাকে। দিছ ইজ পাৰ্চনেলি ৰিজাৰ্ভ ফৰ মি, ৰাইট? এম আই ৰং? সেইটো নথকাটো ভাল বোলে নহয়, এইটো থকাটো উচিত। চব কথা কৈ দিলে ৰিজাৰ্ভ থাকিব। গতিকে এই মনৰ কথা কোনো মানুহবিলাকৰ তেনেকুৱা হয়। সেইকাৰণে কি হয়, নামত ৰুচি জীৱবিলাকৰ প্ৰতি দয়া থাকিব লাগে। আমাৰ যে প্ৰত্যেক জীৱবোৰ বেলেগ বেলেগ, মোৰ যিটো গুণ আছে মই চবকে দি দিবলৈ চেষ্টা কৰিব লাগে। বহু ভাল কীৰ্তন কৰে, তেওঁ যদি এনেকৈ ভাবে মই কীৰ্তনটো কাকো নিশিকাওঁ, মই অকলে অকলে গাই ৰজা হওঁ, সেইটো হৈছে তেওঁৰ কাৰো প্ৰতি দয়া নাই। দয়া মানে কাৰোবাক টকা দি, কাৰোবাক ঘৰ এটা দি, সেইটো দয়া নহয়। দয়া হ'ল কৃষ্ণই যিটো গুণ আমাক দিছে, এওঁ এতিয়া এখন দোকান দিয়ে, খুব সাংঘাতিক গুণ। মানুহ আহিলে তেওঁৰ দোকানত বস্তু এটা কিনি লৈ যায়, সেই গুণটো তেওঁ আছে। তেওঁ পাৰিলে বেলেগ এজনক দিব লাগে, যে দেখা ভাই এনেকেই মই কৰিছোঁ, তুমিও কৰাচোন, পাবা। আৰু বৈষ্ণৱৰ গুণ হ'ব লাগে কি, যে কৃষ্ণৰ কথা ক'ৰবাত হ'ব খবৰ পাই ধৰি মানি লৈ আহিব লাগে। প্ৰভু আপুনি ইয়াতে কেম্পেইন কৰিব আহিছে নিজৰ, আজি আছো কালি নাই। কৃষ্ণৰ কথা সদায় থাকিব, অনন্তকাল থাকিব। য'তেই কৃষ্ণৰ কথা হয় তালৈকে যদি মোৰ যাবৰ মন যায়, মই 10জনক কিয় নকওঁ? কি ক'ব লাগে যে কৃষ্ণৰ কথা শুনিলে মনটো ভাল লাগে, ডিপ্ৰেশ্যন নাইকিয়া হয়, শ্লিপলেছনেছ নাইকিয়া হয়, হয় নহয়? মনটো পাতল পাতল লাগে। নকয় না মানুহবোৰ বহুত ৰিজাৰ্ভ, ক'ত যাওঁ ন, বহুতে আকৌ লাজ কৰে। টিকটক হৈ পেলাই ধৰ্ম কৰিব যাওঁ, লগত তই ক'ত যাওঁ? মই পাৰ্টি কৰিব গৈ আছো। মই কেনেকে কওঁ যে মই হৰি কথা শুনিব গৈ আছো? ইমান লাজ, নামটো বহুত দীঘল হৈ যায়। আৰু এক প্ৰকাৰ মানুহ আছে, সেইবিলাক কৃপণ, মানে জানে তাত হৰি কথা হ'ব। মোৰ ইমান দিন টোপনি নাছিলে, প্ৰভুৰ কথা শুনি টোপনি ভাল হৈ গ'ল, ভাল ইয়াৰো ভাল হৈ যায় যেন নালাগে। স্লিপিং টেবলেট চেবলেট খাই মন মুখে আগত মন, আমাৰতো সেইটোৱেই লক্ষণ নহয়। পৰৰ দুখত সুখী, পৰৰ সুখত দুখী। ইমান ধুনীয়া এটা ঘৰ হ'ল অনিল কলিতাৰ, কংগ্ৰেচুলেশ্যন। আমাৰ মনটো এনেকুৱা, পৰৰ দুখত সুখী, পৰৰ সুখত। সেইকাৰণে জীৱৰ প্ৰতি দয়া থকা উচিত, বৈষ্ণৱৰ লক্ষণ। আৰু এটা লাষ্টৰ যদি তিনিটা বুলি ক'লো নহয়, মনত ৰাখিব চবে। নামে, জীৱে, বৈষ্ণৱ সেৱা। বৈষ্ণৱক সেৱা কৰিব লাগে। বৈষ্ণৱ সেৱা মানে কি? টু চাৰ্ভ দ্য ডিভোটিজ। যেনেকৈ আমাৰ এই অনুষ্ঠানটোত প্ৰভুৱে বৈষ্ণৱ আহিব বুলি তলত মাটিত ঠাণ্ডা পাব বুলি ইনচুলেটৰ পাৰি দিছে, পাতিবিলাক পাৰি দিছে। গতিকে আমি কৈছো নামে ৰুচি থাকিব লাগিব, জীৱৰ প্ৰতি দয়া থাকিব লাগিব, আৰু বৈষ্ণৱক সেৱা কৰিব লাগিব। বৈষ্ণৱ সেৱাৰ অবিহনে নিস্তাৰ নাই। বৈষ্ণৱ সেৱাৰ বিনা নিস্তাৰ পাইছে কেবা? কোনো নিস্তাৰ নাপায়। সেইকাৰণে লাষ্টত কি আছে? প্ৰসাদম মধুৰম আছে। প্ৰসাদ দিব চবকে, খাব দিব। কিয় দিব? কাৰণ সেইটো বৈষ্ণৱ সেৱা হ'ব। বৈষ্ণৱক সেৱা কৰিলে বৈষ্ণৱে কি দি থৈ যাব? আশীৰ্বাদ দি থৈ যাব। সৌভাগ্যৱতী ভৱ। ভাল লাগিছে এনেকুৱা ভাল ভাল আশীৰ্বাদবিলাক অন্তৰৰ পৰা দি যাব। সেইকাৰণে বৈষ্ণৱ সেৱা এটা অপৰিহাৰ্য অংগ। এই অম্বৰীশ মুনি যিহেতু এজন বৈষ্ণৱ, তেওঁৰ নামত ৰুচি আছিল, জীৱৰ প্ৰতি দয়া আছিল, আৰু বৈষ্ণৱ সেৱা কৰিছিল। তেখেতে
ভায়েক ৰাজা ইমান উৎপতীয়া, তাৰ প্ৰতি দয়া আছে, সদায় ভাবি থাকে ইয়াক কেনেকৈ প্ৰিচিং কৰোঁ। প্ৰিচিং ইজ দ্য essence, utility is the principle, books are the basis. basis. কেইটা? চাৰিটা। Character. কি কি? Purity is the force. Purity is the force. Books are the basis. Preaching is the essence. আৰু Utility is the principle. হা? Utility is the Utility principle. is the principle. আমি যে সময়টো ব্যৱহাৰ কৰিছোঁ, ঘড়ী এটা আগত ৰাখিছোঁ, মানে সময়টোৰ যাতে সৎ ব্যৱহাৰ হয়, এইটো ইউটিলিটি, এইটো আমাক গুৰুৱে শিকাই দিছে। বুকছ আৰ দ্য বেচিছ। মই ইয়াত কোনো হিন্দী চিনেমাৰ কথা ক'ব অহা নাই নহয়, শাস্ত্ৰৰ কথা ক'ব আহিছোঁ, কাৰণ বুকছ আৰ মাই বেচিছ। আৰু কি হৈছে? পিয়ৰিটি ইজ দ্য ফ'ৰ্চ। হোৱাট ইজ পিয়ৰিটি? এইটো মোৰ নাই বাৰু, কিন্তু মই চেষ্টা কৰিছোঁ যে অলপমান যাতে মোৰ অন্তৰখন আপোনালোকক কথা ক'ব পৰা যোগ্য হয়, হৃদয়খন। কাৰণ মই কথা ক'ম হৃদয়ৰ পৰাই, ব্ৰেইনৰ পৰা কথা ক'লেতো কোনো বিশ্বাস নকৰোঁ। কথা ক'ব লাগে হৃদয়ৰ পৰা। মই যিমান বুজিছোঁ সিমানে কওঁ, মই বুজাখিনিহে ক'ব পাৰোঁ, সেইটোৱে পিয়ৰিটি। আৰু নহয়, মই নুবুজা কথাও কৈ আছোঁ, এইটো হৈছে ইমপিয়ৰ। পিয়ৰিটি ইজ দ্য ফ'ৰ্চ। যেতিয়ালৈকে মই যিমান বুজিছোঁ সিমানখিনি কথা ক'ম, সেইখিনিত ফ'ৰ্চ থাকিব। ইট হেজ গট ছাফিচিয়েণ্ট এমাউণ্ট অফ ষ্ট্ৰেংথ। মই নিজেই জব নকৰোঁ, আপুনি জব কৰিব দেই। ষোল্লমালা কৰেনে? নকৰোঁ। কেইমালা কৰে? 8 মালা। নাই, আজিৰ পৰা 16 মালা কৰিব। মই 1 মালাও নকৰোঁ। কি তেওঁ কৰিব বুলি ভাবিছে নেকি আপুনি? এইটো ভগৱান পৰমাত্মাই ইমানখিনি তেওঁক বুদ্ধি দিব, কালি কৰিব টেষ্ট নাপাব মানে মানুহটো। পিউৰিটি ইজ দ্য ফ'ৰ্চ। ইফ ইউ আৰ পিয়'ৰ, দেন দ্য ফ'ৰ্চ গোজ টু সামওৱান এলছ। দ্যাট পিউৰিটি ইজ দ্য ফ'ৰ্চ। ইউটিলিটি ইজ দ্য প্ৰিন্সিপল। প্ৰিচিং ইজ দ্য ইছেন্স। আমাৰ গোটেই সাৰটো যিটো হৈছে প্ৰিচিং, প্ৰচাৰ, ভগৱানৰ কথা কৈ থাকিব লাগিব, নহয়? বুকছ আৰ দ্য বেচিছ। আৰু কথা ক'ব লাগিব কিতাপৰ পৰা। অম্বৰীশ মুনি, মূল কথালৈ ঘূৰি যাওঁ আৰু 2 মিনিট কম। অম্বৰীশ মুনি, অম্বৰীশ ৰজাৰ ভাই কোন? নাম কি? Raja. গাঁৱতে Raja. এনেকৈ চিঞৰাই আছোঁ কিয় জানে? তেতিয়া মোৰ লগত ভাগ লোৱা হয় মানে। আমি যেতিয়া শ্লোক পঢ়োঁ, আকৌ আপোনালোকক যে ক'বলৈ কওঁ, মানে মই যিমানখিনি ফল পাওঁ আপুনি বেছি পাব। ৰাজা ৰাজা আছিল পাপন, চব বেয়া গুণবোৰ তেওঁৰ আছিল। তেতিয়া অম্বৰীশ মুনিয়ে ক'লে যে মই প্ৰিচিং কৰিব চেষ্টা কৰি আছোঁ, উইচ ইজ দ্য ইছেন্স অফ লাইফ বাট ফেইথ। যে আমাৰ অসমীয়াত কয় ঘৰৰ গৰুৱে ঘৰৰ ঘাঁহ, ঘৰ কা মুৰ্গী, ঘৰৰ মানুহ একো কথা নুশুনে। মোক মাতি আনিছে, সেইকাৰণে মাতাজীয়ে নিজেই ক্লাছ দিব পাৰে, ভাবিছে নাই প্ৰভু আহি গ'লেহে ভাল হ'ব, লিজাই শুনিব পঢ়িব, মোবাইল চাইলেণ্টত ৰাখিব, ৰাখিছে, মই মন কৰিছোঁ। গুড। তো কাৰণ কি? ঘৰৰ গৰুৱে ঘৰৰ ঘাঁহ বেলেগৰ জপনা ভাঙি খায়, দৰ্জা ভাঙি খায়, গেট ভাঙি খায়, ঘৰত মুখত দিলেও নাখায়। এনেকৈ অম্বৰীশ মুনিয়ে ইমান চেষ্টা কৰিছে বুজাবলৈ নুবুজে। তো অম্বৰীশ মুনিয়ে ভাবিলে যে প্ৰিচিঙৰ একদম ৰজা হৈছে, কিং অফ দ্য প্ৰিচিং ইজ নাৰদ মুনি, দেৱ ঋষি। ৰাজৰ্ষিয়ে কাক মাতিলে? দেৱ ঋষি। ৰাজৰ্ষি দেৱৰ্ষি অলপ মিলিব লাগিব না। অম্বৰীশে কাক মাতিলে? নাৰদ মুনি। ক'লে হে নাৰদ মুনি, মোক অলপ কৃপা কৰক। বোলে কি? মোৰ ভাই ৰাজা ইমান ধন্দালি কৰি থাকে, পাখণ্ড আচাৰ, তেওঁক অলপমান কিবা কিবি লাইনত আনো। মোৰ ইচ্ছা নাই। আমাৰ নাম অপৰাধত 10ম অপৰাধটো হৈছে কি আছিলে? Ninth opera. নাইনটো কি আছিলে? To instruct a faithless person about the chanting of the holy name. অযোগ্যজনক, অবিশ্বাসীজনক হৰিনামৰ কথা কোৱা। মই যে ইয়াত আপোনাৰ হৰিনাম কথা কৈ আছোঁ, যেতিয়া গম পাওঁ এওঁ সদায় ক্লাছত শুই থাকে, তেতিয়া মই নেক্সট দিনে কি কৰিম? মাতাজী আপুনি দয়া কৰি নাহিব, শান্তি দিম, এইটোৱে নিয়ম। অযোগ্যজনকতো আৰু হৰি কথা কোনো যাব নোৱাৰি নহয়, মিনিমাম যোগ্যতা থাকিব লাগিব। মই ৰাস্তাৰ ফুটপাথৰ পৰা এতিয়া ৰিক্সাৱালা এটা মাতি নিকি, হৰি কথা শুনিবি, তাক কষ্ট দিয়া হ'ব। আগতে তাক প্ৰিচিং কৰিব লাগিব, তাক বনাব লাগিব, কি হৰি কথা শুনাৰ যোগ্য হ'ব লাগিব। তাৰ শুনি বোলে এইটো বৰ ডিফিকাল্ট, কাৰণ মানুহটোতো কোনো যোগ্যতাই নাই। দয়া কৰিব। কোনে ক'লে? অম্বৰীশ। আপুনি দয়া কৰি আহিব। নহ'লে ঠিক আছে, চেষ্টা কৰা যাওক। নাৰায়ণ নাৰায়ণ
বিনা বজাই নাৰায়ণ আহি পাই গলি ৰাজা গম পাইছি ন কি কৰি আছে ড্ৰাংক মদ্যপান কৰি আছে বহুত অশ্লীল গালি পাৰিলে নাৰদক নাৰদে তথাপি চেষ্টা দিছে আমাৰ আকৌ বৈষ্ণৱবোৰ বৰ লাগি থাকে মানে লাগি থাকে তোমাৰ মাহঁতে কৈ থাকে নে জব কৰিবিচোন কিবা আমনি লাগি থাকে মা অন্য কথা কচোন তথাপি জব কৰিবিচোন এইটোহে কৈ থাকো আৰু বৈষ্ণৱৰ সেইটো মানে বৰ লাগি থকা গুণ এটা আছে মানে ভাল হৰিনাম ল'বৰ কাৰণে হয়গে কিজানি নাৰদ মুনি ইমান গালি পাৰিছে ইমান অশ্লীল বাক্য প্ৰহাৰ কৰিছে নাৰদী তথাপি চেষ্টা কৰিছে হৰিনাম লোৱা হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে বন্ধ কৰা এনাফ ইজ এনাফ নাৰদ যে আকৌ কোৱাচোন হৰে কৃষ্ণ 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 হৰে 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 ৰাম ৰাম হৰে হৰে এইবাৰ ৰাজাই ক'লে বন্ধ কৰা আগতে লাহেকে কওঁতে বোলে কথা নুশুনি এইবাৰ ডাঙৰকে কৈছো এইবাৰ নাৰদে ক'লে কি হৰে কৃষ্ণ 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 হৰে 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 ৰাম ৰাম হৰে হৰে নাৰদৰ মাতটো বহুত ডাঙৰ ৰাজাই ভাবিলে এইবাৰ ইয়াক থাৰ্ড ডিগ্ৰী ট্ৰিটমেণ্ট দিব লাগিব এই বুলি কৰিলে কি যে তেওঁ সুৰা ৱাইনৰ যে বটল আছিলে চব দি দিলে ৰাজা থ্ৰো ইজ ৱাইন টু নাৰদ মুনি তেতিয়া নাৰদ মুনিয়ে দুখ পাই তথাপি জীৱৰ প্ৰতি দয়া আছে কৈ গ'ল ঠিকে আছে তুমি যি কৈছা তোমাৰ মৃত্যুৰ পাছত তুমি যমৰাজৰ তাতেই যাব লাগিব যমৰাজত গৈ তুমি এটা প্ৰশ্ন কৰিবা কোনে কৈছে কথা শুনি আছে নাৰদ মুনিয়ে কাক কৈছে ৰাজাক কৈছে তুমি মোক যি কৰিলা খালি তুমি মৃত্যুৰ পাছত যমৰাজক এটা প্ৰশ্ন কৰিবা কি ভাবিছি দেখোন বৰ একা চেকা ইমান গালি পাৰিলো মদ ঢালি দিলো তথাপি মোক ই নেৰে কোৱাচোন কি প্ৰশ্ন লোভ মাত্ৰ সাধু সংগ কৰিলে কি লাভ হয় কি সুধিছে if I take the association of devotee for a moment what benefit will incur to me যদি লোভ মাত্ৰ অলপ মই মাত্ৰ বৈষ্ণৱৰ সংগ কৰো সাধু সংগ কৰো কি লাভ হয় এইটো সুধিবা নাৰদ গুচি গ'ল তাৰ কেইদিনমান পাছত আমাৰ এটা সৰু কথা ক'লে শেষেই নহয় চমু কৰা ভাল এনে নাৰদ মুনি কথা এটা কম দেই মনত পৰিছে মন গৈছে মানে এবাৰ আমাৰ এজন ভক্ত হয়তো বহুতে জানে কাহিনী তথাপি কওঁ বৰ ৰস আছে কথাটো মানে এনেকে ফ্লাইটত গৈ আছে আমাৰ মানে এনেকুৱা ড্ৰেছ চেছ দেখিলে চবেই কি বুলি ভাবে পণ্ডিত বুলি ভাবে সেইকাৰণে পণ্ডিত বুলি মাতে মানে মহাৰাজ বুলি মাত দিয়ে কিছুমানে এইটো ইমান লাজ লাগি যায় নিজৰ মানে এনেকে এজন আমাৰ ভক্ত চিনিয়ৰ ডিভটি ইস্কনৰ এনেকে ফ্লাইটত গৈ থাকোঁতে কাষৰটো মানে একদম অৱস্থা নাই ড্ৰাম টোটেলি আৰু লষ্ট কেছ আৰু আমি দেখি সেইটো কাষত দেখোন হেৰি বহি আছে এটা পণ্ডিত এটা বহি আছে পণ্ডিত এজন বহি আছে পণ্ডিতজী বোলে নমস্কাৰ বোলে আপুনি হাত চাব জানে নেকি বোলে জানো কওকচোন মোৰ ভৱিষ্যত কি হ'ব চাই নাজানো হৰে কৃষ্ণ 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 হৰে হৰে সুধিলে এতিয়া তাৰতো উত্তৰ নাই মোৰ হাতত গীতাৰ কিমান শ্লোক আছে সুধিলে উত্তৰ দিব পাৰে ভগৱান কোন সুধিলে উত্তৰ দিব পাৰে তাৰ প্ৰশ্ন হৈছে কি মোৰ ভৱিষ্যত কওক কি হ'ব গৈ পেলাই আপোনাৰ অতি সোনকালে হস্পিটেল যাত্ৰা আছে তাৰপিছত কেইদিনমান থাকিলে তাৰ সঁচাকৈ হস্পিটেল যাব লগা হ'ল ইয়ালে মানুহটোক ধৰিব লাগিব ই চব পাক্কা থাকে মোৰ কেইদিন পাছত হস্পিটেল কেনেকৈ গম পালে তাৰপিছত গৈ পেলাই মানুহটো সুধিলে মানুহজনক দীঘলীজন প্ৰভু আৰু মোৰ ইয়াৰ পাছত কি হ'ব ইয়াৰ পাছত আমাৰ শ্মশান যাত্ৰা এইটোহে বৰ বেয়া পালোঁ ঠিক আছে বাৰু আপুনি কোৱা মতে মই শ্মশানটো যাবই লাগিব না ইমান সোনকালে নাই যাত্ৰা আছে তোমাৰ আপুনি কেনেকৈ গম পালে যে মই হেৰি যাব লাগিব হস্পিটেল যাব লাগিব তুমি ইমান মদ খাইছা তোমাৰ লিভাৰ নষ্ট হোৱাটো মই গম পাইছোঁ তুমি আৰু ক'ত যাবা এই যে নাৰদ মুনিয়ে ক'লে তুমি যমৰাজ যাব লাগিব যমৰাজক প্ৰশ্ন কৰিবা কিয় কৰিছে জানে এইটো মানুহৰ আৰু ক'ত যাব কৃষ্ণৰ ওচৰত যাব নেকি এইটো যমৰ ওচৰতে যাব অন্ততঃ প্ৰশ্ন এটা কৰিব এইজন ৰাজা কেইদিনমান পাছত কি হ'ল নশ্বর দেহা ত্যাগ কৰিলে
কৰি একদম ডাইৰেক্ট টিকেট আৰু ক'লে গৈছে উইদাউট হপিং আমাৰ যে কয় নহয় ডাইৰেক্ট ফ্লাইট যোৱা নহয় উইদাউট হপিং ডাইৰেক্ট টিকেট পাইছে ক'ত যাব যমৰাজে ৰৈ আছে আহিলা চিত্ৰকূটক মাতিলে চিত্ৰকূট আহিলে খাতা খোলো বোলে খাতা খুলিব নালাগে বোলে কিয় ইয়াৰ চব হাৰ্ড ডিস্ক ফুল একো নাই চোৱাচোন তোৰ কিবা আছে কাৰণ আগতে যমৰাজৰ বহুত প্ৰব্লেম হৈছে এনেকৈ ডাক্তৰ শাস্তি দি যে দেখে একবাৰ ভগৱানৰ নাম লিখি থৈছে কৃষ্ণ নাম হৰে কৃষ্ণ 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 হৰে হৰে ৰাম এই যে কৈ দিলে নহয় যমৰ খাতাত চিত্ৰকূটে লিখিলে মীনামাতাজী একবাৰ গাইছে লিজা একবাৰ গাইছে মই গালো একবাৰ মোৰ নামটো লিখালো ইয়াত পুৰস্কাৰ পাব কিন্তু ইটছ চাৰ্টিং তেতিয়া কি ক'লে যমক হাৰ্ট বিটছ ফুল ঠিক আছে তেতিয়াহ'লে তোৰ ক্ল'জ কৰি দিয়া বোলে ক্ল'জ খুলিব নালাগে একবাৰ ইজ অলৰেডি জাম পেক কি কৰা যায় ইয়াক শেষ ইচ্ছা এটা দিয়া যায় এইটো সাধাৰণতে ফাঁচীত যেতিয়া মানুহ উঠায় তেতিয়া কি কয় তোমাৰ শেষ ইচ্ছা কি শেষ ইচ্ছাটো মনত পৰিলে নাৰদে মোক এটা প্ৰশ্ন কৰিব কৈছে ন ইয়াৰ যমক এটা প্ৰশ্ন কৰিব কৈছে এখেতক যমৰাজ মোৰ এটা প্ৰশ্ন আছে প্ৰশ্নটো যে লঘু মাত্ৰ অলপ সময় মাত্ৰ যদি সাধু সংগ কৰোঁ তেতিয়া তাৰ ফল কি পায় কাক কৰিছে কোনে কৰিছে সাংঘাতিক প্ৰশ্ন কৰিলা মই এই পাপীবিলাকক শাস্তি দিয়াতহে ব্যস্ত থাকোঁ সাধু বস্তুটো মই দেখাই নাই তাৰ সংগ কৰিলে কি হ'ব মই একো নাজানো বাবা বোলে আপুনি মোক কৈছিলে নহয় শেষ ইচ্ছা মোৰ এইটো প্ৰশ্ন আপোনাৰ উত্তৰ লাগিব বৰ বিপদত পেলালা কি ক'লে যমে ক'লে যে এওঁক তেতিয়াহ'লে ক'ৰবাত মোতকৈ অলপমান ভাল জেগাত লৈ যাব লাগিব যমে তেওঁক লৈ গ'ল ব্ৰহ্মাৰ ওচৰত কাৰ ওচৰত লৈ গ'ল ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাক গৈ ক'লে এওঁক লৈ আহিছোঁ কাক লৈ গৈছে এটা প্ৰশ্ন আছে উত্তৰটো দিয়ক ইয়াক সোনকালে শাস্তি দিব লাগে ইয়াৰ মানে প্ৰশ্ন উত্তৰ পালে মই আকৌ মোৰ জেগাত লৈ যাব পাৰোঁ প্ৰশ্নটো কি বোলে ইয়াক তুমিয়ে কোৱা প্ৰশ্ন কৈছে ব্ৰহ্মদেৱ মোৰ এটা প্ৰশ্ন কি যে লঘু মাত্ৰ অলপ সময় মাত্ৰ সাধু সংগ কৰিলে কি ফল পায় ব্ৰহ্মাই ক'লে মই সৃষ্টিত ব্যস্ত কিমান বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰি আছোঁ এইবোৰ ব্যস্ত সাধু সংগ কৰিয়েই পোৱা নাই বাবা মোৰ হাতত উত্তৰ নাই যম ব্ৰহ্মা ভগৱানৰ ভক্তটো ভাবিলে এইটোতো সাংঘাতিক প্ৰশ্ন কৰিছে ইয়াক কৈলাশপতিৰ ওচৰত লৈ যোৱা হ'ব তাৰ ওচৰত লৈ যাব আশুতোষ সদাশিৱৰ ওচৰত পালেগে পৰম বৈষ্ণৱ সাধক বহি আছে ৰাম নাম লৈ বহি থাকে ৰাম 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 নামে নাম তো কৈছে তোমালোক দুজন আহিলা যে প্ৰব্লেমটো কি যেন এটা প্ৰশ্নটো কি এই প্ৰশ্নটো হ'ল এমে ক'ব তেওঁ কৈছে তাৰ ভাল লাগিছে মানে অন্ততঃ মাৰপিট খোৱাৰ পৰা বাচি আছে এতিয়ালৈকে দেখিছেতো লগৰবোৰৰ কি অৱস্থা হৈছে কোনোবাটো জীয়া জুই জ্বলাই দিছে কোনোবাটো তেলত ভৰাই দিছে কোনোবাটো জুইৰ ওপৰত খোজকাঢ়িব দিছে এইবোৰ দেখি আছেতো কমচে কম 2 মিনিট হ'লেও ৰিলিফ পাইছোঁ কৈলাশত গৈ সদাশিৱক প্ৰশ্ন কৰিছে লঘু মাত্ৰ সাধু সংগ ল'লে কি লাভ হয় বহুত ডাঙৰ প্ৰশ্ন মইতো ধ্বংসত ব্যস্ত প্ৰবাহত ব্যস্ত মইতো বাকী ৰাম নাম লৈ থাকোঁ বাকী ধ্বংসটো মই সাধু সংগ লৈয়ে পোৱা নাই মই নাজানো এইটো সাংঘাতিক কথা তিনিজনে ডিচিশ্যন ল'লে ই কৈছে মোক উত্তৰ লাগিবই ই আৰু অখৰা হৈ গৈছে মোক উত্তৰ লাগিবই বোলে ঠিক আছে তোমাক যদি উত্তৰ লাগে তেতিয়াহ'লে আৰু একদম আমাৰ হেড অফ দি ডিপাৰ্টমেণ্টৰ তাত নিব লাগিব কোন নাৰায়ণ তেতিয়া তেওঁলোক গৈ নাৰায়ণৰ ওচৰত পালেগৈ চববোৰ গৈ পেলাই নাৰায়ণৰ ওচৰত নাৰায়ণ বৈকুণ্ঠত আছে ব্ৰহ্মা বিষ্ণুক গৈ নাৰায়ণক গৈ চবেই প্ৰণিপাত জনাইছে তদ্বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদেশান্তিতে জ্ঞানম জ্ঞানীন তত্ত্বদৰ্শী মানুহক প্ৰশ্ন কৰোঁতে সদায় প্ৰণিপাত কৰি প্ৰশ্ন কৰিব লাগে অহংকাৰ কৰি নহয় তদ্বিধি গতিকে ব্ৰহ্মা যমৰাজ আৰু কোন শিৱ আৰু লগত ৰাজাটো আছেই আসন দি চবেই গৈ পেলাই নমস্কাৰ কৰিছে আৰু ৰাজাই চবকে দেখি পেলাই কৰিছে আৰু কি হ'ল
সচ্চিত আনন্দ সদায় আনন্দত থাকে তেওঁ যাৰ হাঁহি দেখিলে আমাৰ দুখ হৰি যায় সেইকাৰণে তেওঁৰ এটা নাম হ'ল হৰি ভগৱানৰ এটা নাম কি হৰি কাৰণ চব হৰণ কৰি লৈ যায় চবৰ মুখত হাঁহি আহি গ'ল পাহৰিয়ে গ'ল ইয়াক যে প্ৰশ্ন কৰিব লাগে চবে হাঁহি আছে নাৰায়ণে হাঁহি ফুৰিছে কি হৈছে হৈছে কিবা তেতিয়া আকৌ সম্বিত ঘূৰাই পাইছে ৰাজা প্ৰশ্ন লঘু মাত্ৰ সাধু সংগ কৰিলে কি লাভ হয় লাভটো এইটোৱে হ'ল তুমি এই বৈকুণ্ঠ পালাই তুমি সাধু সংগ কৰা নাই তুমি 4জন মহাজনৰ সংগ কৰিছা মহাজন কেইজন শ্ৰীমদ ভাগৱতমৰ 6th canto 3rd chapter 20 নম্বৰ শ্লোকত আছে ব্ৰহ্মা সবে হিসাব কৰি যাও কাউন্ট কৰি যাও খালি ব্ৰহ্মা নাৰদ শিৱ চতুৰ্কুমাৰ কপিল তাৰপিছত স্বয়ম্ভু মনু প্ৰহ্লাদ জনক ভীষ্ম বলি শুকমুনি সুখদেৱ গোস্বামী আৰু যম কেইটা হ'ল 12টা হৈছে এই 12জনক কয় মহাজন আৰু এই মহাজন কিজনক সাধু শ্ৰেষ্ঠ বুলি ভবা যায় তুমি 4জন মহা বৈষ্ণৱক মহাজনৰ ইতিমধ্যে সংগ ললা প্ৰথম কাৰ ললে তুমি নাৰদৰ মাৰ্কি খালে নাৰদৰ সংগ বহুত অপমান কৰিছা কিন্তু সংগ পাইছা তুমি নাৰদৰ পাছত তুমি ব্ৰহ্মাৰ সংগ পালা ব্ৰহ্মাৰ পাছত তুমি শিৱৰ সংগ পালা শিৱৰ পাছত তুমি জম মাজত জম সেকেন্ড জম প্ৰথম নাৰদ নাৰদৰ পাছত জমৰ পাছত ব্ৰহ্মা ব্ৰহ্মাৰ পাছত শিৱ এই 4জন মহাজনৰ সংগ পোৱাৰ পাছত আৰু তোমাৰ কি থাকে লব মাত্ৰ নহয় তুমি বহুত সময় সংগ পালা তোমাৰ স্থান বৈকুণ্ঠ এতিয়া তুমি বৈকুণ্ঠত যোৱা গোলোকত যোৱা তোমাৰ কাৰণে পুষ্পক বিমান ৰৈ আছে জমে ক'লে আমাৰ তোমাৰ কামত যোৱা আৰু নিজৰ ডিউটি আৰু জইন কৰাগৈ ৰিজিউম ইয়ৰ ডিউটিজ চবত পঠাই দিলে এই লব মাত্ৰ সাধু সংগ কৰিলেই এনেকুৱা সমূহ ফল পায় তাৰ আমি লব আকৌ অৰ্থটো কৈ সামৰো লব মানে হ'ল 1 ছেকেণ্ডৰ 12 ভাগৰ 1 মই যোৱা ক্লাছত এটা ভুল কৰিছিলো 16 ভাগৰ 1 কৈছিলো নহয় 1 ছেকেণ্ড এই দুটা ক্লেপৰ মাজৰ সময়খিনি কিমান তাক 12 ভাগ কৰিলে এভাগ সেই এভাগক কয় লব সিমানখিনি সময় যদি কোনোবাই সাধু সংগ কৰে তাৰ ক'ত জাগা হয় আপোনালোকৰ জাগা ক'ত হ'ব লব কৰিছে নেকি বহুত ঘণ্টা কৰিছে প্ৰভু আপুনি বহুত ক'লে আৰু বহুত লব কোটি কোটি লব কোটি 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 বাৰ বৈকুণ্ঠত থাকিব পাৰিব প্ৰব্লেম এটা আছে অস্বস্থামা হত ইতি গজ এটা আছে এইটো হৈছে কি সাধু সংগটো কৰি পেলাই অসৎ সাধুৰ সংগ কৰিলেগে নহ'ব আৰু অসৎ সাধু সংগ কৰিলে আকৌ সাধু সংগ কৰিব লাগিব কাৰণ সিটোৰ ফলো ক'বলৈ বাকী আছে নে এইটো আজি নকওঁ বাৰু গতিকে সাধু সংগৰ দৰকাৰ আছে দস্যু ৰত্নাকৰ নাৰদৰ মুনিৰ সংগ পাই পেলাই কি হৈছিলে বাল্মীকি হৈছিলে দস্যু ৰত্নাকৰ গুচি বাল্মীকি হ'ল খুচি শ্লোক প্ৰৱতাই ৰ'ল অমলে গতিকে এজন ডাঙৰ ডাঙৰ বুলিছে গতিকে মই আপোনালোকৰ সংগ পালোঁ আপোনালোক বৈষ্ণৱ বিষ্ণু কিমান ভাল পায় মই আশা ৰাখিছোঁ আপোনালোকে কৃপা কৰিব মই যেন আপোনালোকক এনেকৈ সেৱা দি থাকিব পাৰোঁ বাঞ্ছে কল্প কৃপা সিন্ধু अनंत कोटि वैष्णव वैष्णवी की हरिनाम संकीर्तन की भुवन मंगल हरिनाम महामंत्र की गौर प्रेमानंद हरि कृष्ण ইয়াৰ পাছৰ অনুষ্ঠানটো আৰু চবৰ ভাল লগা অনুষ্ঠান